গুড মৰ্ণিং দোস্ত 9:30 বজাত আহি পালে আমাৰ গাড়ী দোকানত মাল নাছিলে মাল অলপ অৰ্ডাৰ দিছিলে আহি গ'ল এতিয়া মালবিলাক মানে লগাই আছোঁ জাগাই জাগাই এয়া দেখিছে আমাৰ লেবাৰহঁতে কৰি আছে কামবিলাক আৰু তেখেতে চাওক কেনেকৈ মানে টেকনিকত আনি আছে মোটামুটি এই যে এটা লৈছে মাথাত 25 কিলো হ'ব আৰু এটা লৈছে 50 কিলো সেনেকৈ মানে আইতাত টানি লৈছে মই সিহঁতক লগাই দি ডাইৰেক্ট আহি গ'লোঁ স্কুটি ছাৰ্ভিচিং কৰিবলৈ স্কুটি ছাৰ্ভিচিং কৰিব আহি যে দেখা পাওঁ সিহঁতৰ লাইন ষ্টাম হৈছে কাৰণে এইখন চাটাৰ মাৰি থৈ দিছে তো মই সেইকাৰণে ভাবিলোঁ এখন হোটেল এখন পাওঁ যদি গ'লোঁ হোটেলখনো ধুনীয়া লাগিল তাতে কিবা পৰ্ক কোম্পানী বুলি আছিল হোটেলখনৰ নাম তো ময়ো তাতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ আহি গ'ল ফ্ৰাইড ৰাইচখিনি খাই বেয়া লগা নাই ভালেই লাগিছে ধুনীয়া বনাইছে আৰু আহি যে সুধিলোঁ দাদা হৈ গ'ল নেকি গাড়ীখন ছাৰ্ভিচিং তোমাৰ গাড়ী হৈ গ'ল মই দিছোঁ ধুবলৈ তো আপুনি যাওক তাতে যাওক বোলে মই আহি গ'লোঁ ৱাশ্বিং চেণ্টাৰত আহি যে চাওঁ 2 নম্বৰত লাগি আছে স্কুটিখন 2 নম্বৰত দাদাই এনেকৈ উঠাই দিলে উঠাই দি গাড়ীখন ধুনীয়া কৰি পানী মাৰি আছে দাদা অলপ ভালকৈ ধুই দিব আৰু কিবা এটা আপোনাক চাম আৰু মই তো দাদাই এনেকৈ চেম্পু মাৰি দিল ভাল কৰি মাৰি দি আৰু মই ক'লোঁ ভালকৈ দিব অলপ তো সেনেকৈ মাৰি দি অলৰেডি হৈ গৈছে আৰু মোটামুটি তো মই ওলাই দিলোঁ ইয়াৰ পৰা ওলাই দি আপোনালোকে চাওক ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট কৰিব থেংক ইউ আহে পালোঁ গণেশ মন্দিৰ এয়া চান্দবাৰী গণেশ মন্দিৰ হয় তো ইফালে আছে ৰেল লাইন এইফালে চান্দবাৰী যোৱা এইভাগে ব্ৰিজ বনাই আছে চাওক আপোনালোকে আৰু এইটো গণেশ মন্দিৰ চবকে মংগল কৰক ভ্ৰমণ কৰক গণেশ বাবাই চবকে আশীৰ্বাদ দিয়ক থেংক ইউ